ধুবুৰীত কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক কেন্দ্ৰ কৰি কংগ্ৰেছতে প্ৰতিবাদ অব্যাহত বিলাসীপাৰাৰ ৰাজীৱ ভৱনত ৰকিবুল হুছেইনৰ বিৰুদ্ধে পোষ্টাৰ অৰাৰ পিছত এবাৰ চাপৰত ৰকিবুল হুছেইন গোবেগ ধনী সমাগত লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনক ধুবুৰীত প্ৰক্ষেপ কৰাৰ কথা ওলোৱাৰ পিছতেই এইদৰে ক্ষুভিত হৈছে একাংশ কংগ্ৰেছ কৰ্মী তেওঁলোকে ৰকিবুল হুছেইন গোবেগ ধনী দিয়া পৰিলক্ষিত হৈছে চাপৰত প্ৰতিবাদ মানে একচুৱেলি আজি আমি ইয়াত ভোট খাইছো আগন্তুক লোকসভা নিৰ্বাচন মই জনামতে এপ্ৰিল মাহত বা মে মাহত হ'ব পাৰে আৰু প্ৰথমে ইয়াৰ আগত আচলতে ব্লক ভাইচ প্ৰেচিডেণ্ট আছিলোঁ ব্লকত হাইকমাণ্ডৰ বিচাৰিছোঁ আমি যাতে ইয়াত আব্দুল হামিদক প্ৰাৰ্থীৰ ৰূপে নিৰ্বাচিত কৰে আব্দুল হামিদ প্ৰাক্তন MP সেই ৰকিবুল হুছেইন মই এটা বস্তু বুজি পোৱা নাই সি যদি ইমান ডাঙৰ লিডাৰ হয় প্ৰতিবাদ মানে একচুৱেলি আজি আমি ইয়াত ভোট খাইছো আগন্তুক লোকসভা নিৰ্বাচন মই জনামতে এপ্ৰিল মাহত বা মে মাহত হ'ব পাৰে আৰু প্ৰথমে ইয়াৰ আগত আচলতে ব্লক ভাইচ প্ৰেচিডেণ্ট আছিলোঁ ব্লকত হাইকমাণ্ডৰ বিচাৰিছোঁ আমি যাতে ইয়াত আব্দুল হামিদক প্ৰাৰ্থীৰ ৰূপে নিৰ্বাচিত কৰে আব্দুল হামিদ প্ৰাক্তন MP সেই ৰকিবুল হুছেইন মই এটা বস্তু বুজি পোৱা নাই সি যদি ইমান ডাঙৰ লিডাৰ হয়